সংবাদলৈ স্বাগতম ষ্টুডিঅ'ত বাপুৰ প্ৰথমটো খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰ ঘৰ অতিক্ৰম কৰিছে ৰাজ্যত 1057 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 33 জনৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ গোলাঘাট বিশ্বনাথত 11 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ওদালগুৰিত কৰোনাত আক্ৰান্ত 9 জনকৈ লোক দৰঙত 2 জন লোক কৰোনাত আক্ৰান্ত হৈছে পুনৰ এবাৰ আমি এই মুহূৰ্তত জনাও যে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰ ঘৰ অতিক্ৰম কৰিছে ৰাজ্যত 1057 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 33 জনৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ গোলাঘাট বিশ্বনাথত 11 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ওদালগুৰিত কৰোনাত আক্ৰান্ত হৈছে 9 জনকৈ লোক দৰঙত 2 জন লোক কৰোনাত আক্ৰান্ত হৈছে অৰ্থাৎ চাবলৈ গ'লে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে আৰু হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই আমি পুনৰ এবাৰ কৈছো যে ওদালগুৰিতো কৰোনা আক্ৰান্ত হৈছে 9 জনকৈ লোক আৰু এই প্ৰত্যেকগৰাকী লোক আচলতে চাবলৈ গ'লে যে কোৱাৰেণ্টাইন থকা অৱস্থাতে ধৰা পৰিছে অৰ্থাৎ যি কথা বাৰে বাৰে পূৰ্বতে কৈ থকা হৈছিলে যে যেতিয়াই বহিৰাজ্যৰ পৰা লোকসকল আহিব যেতিয়াই বহিৰাজ্যৰ পৰা লোকসকল ৰাজ্যলৈ উভতি আহিব তেতিয়া কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু সেই কথাই যেন এতিয়া সত্য প্ৰমাণিত হৈছে যে বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে হয়তোবা তেওঁলোক যাত্ৰাৰ কালচোৱাতে সংক্ৰমিত হৈছে আৰু নহয় বা তেওঁলোক সংক্ৰমিত পূৰ্বৰে পৰা আছিল কিন্তু দেখিবলৈ পোৱা গৈছে যে কোৱাৰেণ্টাইন অৱস্থাত থকা অৱস্থাতে ইজনৰ পাছত সিজনৰকৈ দেহত কোভিড-19 পজিটিভ ওলাইছে বা আক্ৰান্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে আৰু শেহতীয়াকৈ 33 জন কৰোনা পজিটিভ ওলাইছে গোলাঘাট বিশ্বনাথত 11 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা এতিয়া প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এইখিনি ক'ব লাগিব যে হয়তো আৰু অধিক বৃদ্ধি পাব কাৰণ যথেষ্ট সংখ্যক লোক আহি আছে যথেষ্ট সংখ্যক লোক কোৱাৰেণ্টাইন অৱস্থাত আছে কোনো কোনো লোক দেখিবলৈ পোৱা গৈছে যে হয়তো তেওঁলোকে 14 দিন কোৱাৰেণ্টাইন অৱস্থাত থাকি ঘৰলৈ গৈছে ঘৰলৈ যাওঁতে তাত যিহেতু ওলাইছে কোভিড-19 পজিটিভ গতিকে সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইত এতিয়া অন্য হয়তো লোকৰলৈও সংক্ৰমিত হ'ব পাৰে গতিকে এনেধৰণৰ বহু কথা আহি পৰিছে আৰু চাবলৈ গ'লে এতিয়া দেখিবলৈ পোৱা গৈছে যে সাধাৰণতে ই এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে গতিকে এই ক্ষেত্ৰত আৰু অধিক সুৰক্ষা বা আৰু অধিক সতৰ্কতাৰ প্ৰয়োজনীয়তা নিশ্চিতভাৱে আহি পৰিছে ইফালে ধুবুৰীত 27 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা জিলাখনত শেহতীয়াকৈ 14 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ ধুবুৰীত 5টা কোৱাৰেণ্টাইন চেণ্টাৰত 12 গৰাকী আৰু হোম কোৱাৰেণ্টাইনত থকা 2 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিড পজিটিভ অহাৰ পিছত 14 গৰাকী আক্ৰান্তক চিকিৎসাৰ বাবে নিয়া হয় বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ পুনৰ এবাৰ কৈছো ধুবুৰীত 27 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা জিলাখনত শেহতীয়াকৈ 14 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ ধুবুৰীত 5টা কোৱাৰেণ্টাইন চেণ্টাৰত 12 গৰাকী আৰু হোম কোৱাৰেণ্টাইনত থকা 2 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিড-19 পজিটিভ অহাৰ পিছত 14 গৰাকী আক্ৰান্তক চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ধুবুৰী খবৰ শেহতীয়াভাৱে আমি জনাই গৈছো ধুবুৰীত ইতিমধ্যে ধুবুৰীত কৰোনা আক্ৰান্তৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ 14 জনৰ দেহত কৰোনা আক্ৰান্ত হোৱা বা সংক্ৰমিত হোৱাৰ খবৰ আমি ইতিমধ্যে জনাইছো ঠিক তেনেধৰণে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰায় প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু এই ক্ষেত্ৰত পুনৰ কৈছো যে দেখিবলৈ পোৱা গৈছে যে আটাইকেইজনে কোৱাৰেণ্টাইন অৱস্থাত থকা সময়ত সংক্ৰমিত হৈছে আৰু এয়া ধুবুৰী খবৰ আমি জনাইছো শেহতীয়াকৈ 14 জনৰ দেহত কৰোনা পজিটিভ ধৰা পৰিছে আৰু ইতিমধ্যে আমি জনাই গৈছো যে ক্ৰমান্বয়ে বৃদ্ধি পাইছে কিন্তু তাৰ মাজতে আকৌ আৰোগ্যও হৈছে ৰাজ্যত পুনৰ 16 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে MMCHৰ পৰা 12 জন কৰোনা আৰোগ্যক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু SMCHৰ পৰা মুকলি কৰা হৈছে 3 জন কৰোনা আৰোগ্য JMCHৰ পৰা 1 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে ৰাজ্যত কৰোনা আৰোগ্যৰ সংখ্যা 125 গৰাকীলৈ বৃদ্ধি পাইছে ৰাজ্যত পুনৰ 16 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে MMCHৰ পৰা 12 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে SMCHৰ পৰা মুকলি কৰি দিয়া হৈছে 3 জন কৰোনা আৰোগ্য JMCHৰ পৰা 1 জন কৰোনা আৰোগ্যক মুকলি কৰি দিয়া হৈছে ৰাজ্যত কৰোনা আৰোগ্যৰ সংখ্যা 125 গৰাকীলৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে আমি জনাইছো যে যিখিনি নেতিবাচক খবৰ আছে যে বৃদ্ধি পাবলৈ লৈছে কিন্তু তাৰ মাজতে আৰোগ্য লাভ কৰিছে গতিকে ই এক ইতিবাচক খবৰ ই এক ভাল খবৰ 125 জনলৈ বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা তেওঁলোকক ইতিমধ্যে যাবলৈ দিয়া হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে এতিয়া কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা অৰ্থাৎ
বৃদ্ধি পাবলৈ লৈছে প্ৰায় প্ৰতিদিনেই নতুন নতুনকৈ বৃদ্ধি পাবলৈ ধৰিছে সংক্ৰমিত হৈছে তাৰ মাজতে আৰোগ্যৰ সংখ্যাও আহিছে গতিকে ইও এক স্বস্তিৰ নিশ্বাস পেলাইছে ব্ৰেকিং নিউজ লকডাউনৰ মাজত বৰঝাৰ বিমানবন্দৰত অৱতৰণ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান কুৱেইটৰ পৰা আহিল জাজিৰা এয়াৰৱেজৰ বিমানখন অসম আৰু ত্ৰিপুৰাৰ 150 জন ছাত্ৰ ছাত্ৰী আহিল বিমানখনত আৰু 150 গৰাকী ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানত অধ্যয়নৰত আছিল পুনৰ জনাইছো লকডাউনৰ মাজত বৰঝাৰ বিমানবন্দৰত অৱতৰণ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান কুৱেইটৰ পৰা আহিল জাজিৰা এয়াৰৱেজৰ বিমানখন অসম আৰু ত্ৰিপুৰাৰ 150 জন ছাত্ৰ ছাত্ৰী আছিল বিমানখনত 150 গৰাকী ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানত অধ্যয়নৰত আছিল ইতিমধ্যে আমি জনাই গৈছো যে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে ৰাজ্যত 1057 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ 33 জনৰ দেহত ধৰা পৰিছে কৰোনা পজিটিভ এয়া গোলাঘাট বিশ্বনাথত 11 জনকৈ লোক কৰোনাত আক্ৰান্ত হৈছে ওদালগুৰিত কৰোনাত আক্ৰান্ত হৈছে 9 জনকৈ লোক দৰঙত 2 জন লোক কৰোনাত আক্ৰান্ত হৈছে অৰ্থাৎ প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ লৈছে আমি বাৰে বাৰে কৈ আছো যে প্ৰতি মুহূৰ্ততে এটা বৃদ্ধি পাবলৈ লৈছে গতিকে তেনে পৰিপ্ৰেক্ষিতত আৰু অধিক সচেতনতা সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু বিশেষভাৱে উল্লেখ কৰিব পাৰি যে কোৱাৰেণ্টাইনত থকা অৱস্থাত ধৰা পৰিছে সংক্ৰমণ বা বৃদ্ধি পাইছে বুলি ক'ব পাৰি আৰু ইয়াৰ ক্ষেত্ৰত গোলাঘাটতো প্ৰত্যেক দিনা নতুন নতুন কেছ আহি আছে আৰু নতুনকৈ আমি জনাই গৈছো যে শেহতীয়াভাৱে 11 জন বিশ্বনাথ চাৰিআলিত 9 জন ওদালগুৰিত 2 জন দৰঙত 11 জন গোলাঘাটত এনেধৰণে এতিয়া 1057 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা আমি ইতিমধ্যে ওদালগুৰিত কৰোনাত আক্ৰান্ত 9 জন কৈলোক আমি এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰৰ সৈতে হিৰকজ্যোতি মালাকাৰ শেহতীয়াকৈ আমি সংখ্যা হিচাপত ক'লো যে 1057 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা গতিকে এই ক্ষেত্ৰত আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা এই কাৰণে আছে কাৰণ কোৱাৰেণ্টাইন অৱস্থাত থকা সময়তে ওলাইছে ইটোৰ পাছত সিটোকৈ নতুন নতুন কেছ হিৰক হয় পাপৰি যেহেতু কৰোনা আক্ৰান্ত সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে যদি চাবলৈ যায় যোৱা কিছুদিনৰ পৰা 10টা দিনৰ পৰা কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা যদি বৃদ্ধি পাবলৈ ধৰিছে যিসমূহ বহিৰাজ্যৰ পৰা লোকসকল আহিছে আৰু সেই লোকসকল অহাৰ পিছতেই কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু আন ৰাজ্যৰ নিচিনাকৈ এতিয়া হাজাৰৰ ঘৰ স্পৰ্শ কৰিলে কালি কৰোনা আক্ৰান্ত সংখ্যা আৰু কালি যি চাব যায় অসমত 177 জন লোক কৰোনা আক্ৰান্ত হৈছে আৰু এই 177 জনৰ প্ৰায় 50 জনৰ অধিক লোক যেহেতু গুৱাহাটী মহানগৰী বুলি জানিব পৰা গৈছে আৰু গুৱাহাটী মহানগৰীৰ যিসকল লোক আক্ৰান্ত হৈছে সেই লোকসকল কোৱাৰেণ্টাইনত থকা আৰু বহিৰাজ্যৰ পৰা অহা আৰু বহিৰাজ্যৰ পৰা ৰেলৰ যোগেদি আহিছে বা শ্ৰমিক এক্সপ্ৰেছৰ জৰিয়তে আহিছিল বা তেওঁলোকে বিভিন্ন বহিৰাজ্যত কামত নিয়োজিত হৈ আছিল আৰু যিসকল শ্ৰমিক তেওঁলোকে প্ৰায়ভাগ তেওঁলোকে বুলি জানিব পৰা গৈছে আৰু জানিব পৰা অনুসৰি যি এতিয়া MMCH সম্পূৰ্ণ ভৰ্তি হৈ আছে কৰোনা আক্ৰান্ত ৰোগীয়ে ঠিক একেদৰেই যি কালাপাহাৰৰ চিকিৎসালয় আছে TB চিকিৎসালয় সেই চিকিৎসালয় ইতিমধ্যে সম্পূৰ্ণ ৰোগী হৈছে আৰু ঠিক একেদৰে সোণাপুৰৰ যি শেহতীয়াভাৱে 3 দিনৰ পূৰ্বে সোণাপুৰৰ যি চিকিৎসালয় আছিলে সেই চিকিৎসালয়ত ইতিমধ্যে ৰোগী সম্পূৰ্ণ হৈছে আৰু 121খন বিচনা আছিলে আৰু 121খন বিচনা ইতিমধ্যে কৰোনা আক্ৰান্ত ৰোগীয়ে সম্পূৰ্ণ হোৱাৰ বাবে কালি যিসকল আক্ৰান্ত হৈছে তাৰে 44 জনক নতুন ঠিকনা হৈছে যি হাজোৰ শিঙিমাৰী যি হস্পিটেল আছে সেই হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু এতিয়াৰ পৰা যিসকল কৰোনা ৰোগী নিয়া হ'ব হাজোৰ যি শিঙিমাৰী হস্পিটেলখন আছে তালৈ লৈ যোৱা হ'ব বুলি জানিব পৰা গৈছে আৰু কালি 44 জনক ইয়াৰ লৈ যোৱা হৈছে আৰু তেওঁলোকে ইতিমধ্যে তাত চিকিৎসা কৰি থকা হৈছে আৰু যদি চাব যায় বৰ্তমান এতিয়া অসমত যদি হৈছে 1057 জন কৰোনা আক্ৰান্ত হৈছে এতিয়ালৈকে আৰু ঠিক একেদৰেই 125 জনে ইতিমধ্যে ডিচাৰ্জ লাভ কৰিছে আৰু লগতে 4 জনে মৃত্যু কাকত ল'বলগীয়া আছে আৰু কালি দিনটোত MNCHৰ পৰা 4 জনক যিহেতু ডিচাৰ্জ দিয়া হৈছিল আজি ঠিক একেদৰে কিছুসংখ্যক ৰোগীক হয়তো ডিচাৰ্জ দিয়া হ'ব আৰু GMCHতো এনেদৰে ডিচাৰ্জ দিয়া হ'ব কাৰণ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে যিসকল টিভি হস্পিটেলৰ যিসকল ৰোগী আছে বা অৰ্থাৎ মানে যিসকল কৰোনা আক্ৰান্ত ৰোগী আৰু MNCHৰ যিসকল ৰোগী সেই ৰোগীসকলৰ প্ৰায়সংখ্যক ৰোগীয়ে 3 তাৰিখৰ ভিতৰত ডিচাৰ্জ দিয়া হ'ব কাৰণ তেওঁলোকৰ কেইবাটাও ইতিমধ্যে সোৱাব লোৱা হৈছে আৰু সোৱাবৰ পিছৰ ফালে যিবোৰ সোৱাব লোৱা হৈছে 2টা বা 3টা সেই 3টা সোৱাবৰ কিছুসংখ্যক নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে আৰু জনাব বিচাৰিম যে কেৱল অসমৰ প্ৰেক্ষাপট নহয় ভাৰতৰ যি প্ৰেক্ষাপট চাব যায় ভাৰতত কালি 8,000ৰ অধিক লোক কৰোনা আক্ৰান্ত হৈছে যদি এই প্ৰথম অৱস্থাৰ পৰা 2টা মাহৰ পৰা চাব যায় কালি হৈছে সৰ্বাধিক ৰোগী আক্ৰান্ত হৈছে কিন্তু সেই যিভাগে আক্ৰান্ত হৈছে তাৰ অনুপাতে কিন্তু ডিচাৰ্জ বা সুস্থ হৈও ঘৰলৈ কালি 11,000 অধিক লোক যোৱা দেখিবলৈ পোৱা গৈছে এয়া এক শুভ লক্ষণ বা শুভ সংবাদ বুলি ক'ব লাগিব অসমৰ ক্ষেত্ৰত নিশ্চয় হিৰক
হিৰক আমি যেহেতু কৈ আছো যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে হয় হিৰক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আৰোগ্যও হৈছে গতিকে যিটো এটা ভয় আমাৰ মাজত থাকে যে কৰোনা আক্ৰান্ত বা কোভিড-19 পজিটিভ ওলাইছে মানে যে ই মৃত্যু হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ আৰোগ্যৰ সংখ্যাও হৈছে আমি ইতিমধ্যে জনাইছোঁ সেয়া এটা ইতিবাচক খবৰ এটা ভাল খবৰ কিন্তু তাৰ সমান্তৰালভাৱে যে আক্ৰান্ত হৈছে সংক্ৰমিত হৈছে গতিকে এয়া কিছু কাৰণত চিন্তাৰ কাৰণ হৈ পৰিছে কাৰণ হিৰক আপুনি যদি চাই এজন লোক আমি দুটাকৈ ঘটনা দেখিছিলোঁ যে ইয়াত তেওঁলোকে 14 দিন সম্পূৰ্ণ কৰি ঘৰলৈ হোম কোৱাৰেণ্টাইন হৈ থাকিবলৈ পঠিয়াই দিয়া হ'ল ঘৰত গৈ যোৱাৰ পাছত সেই টেষ্টৰ যি খবৰ আহিল সেয়া হৈছে যে তেওঁ কোভিড-19 পজিটিভ ওলাইছে গতিকে ঘৰলৈ গৈ দুজন লোকক লগ পাইছে গতিকে তাতো কিছু চিন্তাৰ কাৰণ এতিয়া লাহে লাহে আহি পৰিছে তেনেবোৰ কাৰণতে যদিহে আমি চাওঁ হয় বাবুৰে এইটো এক চিন্তাৰ কাৰণ হৈ পৰিছে যদি চাব যায় তেওঁলোক ঘৰলৈ পঠোৱা কিন্তু ঘৰলৈ পঠোৱাৰ পিছত তেওঁলোকৰ সংস্পৰ্শলৈ আহে বা তেওঁলোকৰ সংস্পৰ্শলৈ অহাৰ পিছত এনেধৰণৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে কিন্তু তেনে ক্ষেত্ৰত সকলো সজাগ আৰু সচেতন হ'ব লাগিব কাৰণ সজাগ আৰু সচেতন হ'লেহে এই ৰোগৰ পৰা তেওঁলোকে নিৰাময় হ'ব পাৰিব আৰু যদি চাব যায় শেহতীয়াভাৱে ভাৰতৰ প্ৰেক্ষাপট বা অসমৰ প্ৰেক্ষাপটত চাবলৈ যায় কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে কিন্তু সজাগ আৰু সচেতন হ'ব লাগিব সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব সজাগ আৰু সচেতন হ'লেহে কৰোনাৰ আক্ৰান্তৰ পৰা ৰক্ষা পাব পাৰি আৰু মই ক'ব বিচাৰিম যে যিহেতু শেহতীয়াভাৱে যিসকল কৰোনাৰ আক্ৰান্ত হৈছে তাৰে প্ৰায় সংখ্যক হোম কোৱাৰেণ্টাইনত আছিলে বা আন কোৱাৰেণ্টাইনত আছিলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ বা আন হোটেলত আছিলে সেই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাই এই যিসমূহ ৰোগী ওলাইছে তেওঁলোকৰ পজিটিভ পোৱা গৈছে আৰু পজিটিভ পোৱা যিসকল ৰোগী আছে সেই ৰোগীসকলো প্ৰায় সংখ্যক এচিম্পটমেটিক অৰ্থাৎ যিসকলৰ কোনো ধৰণৰ চিম্পটমছ জ্বৰ কাহ আদি দেখিবলৈ পোৱা নাযায় তেওঁলোকৰ সোৱাব লোৱা হয় আৰু সোৱাব লোৱাৰ পিছতেই পজিটিভ পোৱা গৈছে কিন্তু যদি চাব যায় বহিৰাজ্যৰ পৰা যিসকল লোক আহিছে তাৰে বেছিভাগ লোকৰে চেন্নাই অথবা মুম্বাইৰ পৰা অহা লোক চেন্নাই অথবা মুম্বাইৰ পৰা অহা যিসকল লোক আছে তেওঁলোকৰ এই অধিকাংশ লোকৰ কোভিড আক্ৰান্ত হৈছে আৰু যিসমূহ ৰেড জ'ন আছে এই ৰেড জ'নৰ মাজেৰে ট্ৰেইন আহে বা ট্ৰেইনত বিভিন্ন সংখ্যক লোকৰ লগ পায় এনেধৰণৰ কথা বতৰা পায় এনেধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে আৰু যদি চাব যায় আজি যিহেতু MMCHত কিছুসংখ্যক লোকৰ ডিছচাৰ্জ দিয়াৰ সম্ভাৱনা হৈছে আৰু ঠিক একেদৰে যি নতুনকৈ কালি কোভিড হস্পিটেল মুকলি কৰিছে সেই কোভিড হস্পিটেলত পৰৱৰ্তী সময়ত যিসকল কোভিড আক্ৰান্ত ৰোগী আছে সেই ৰোগীসকলক হয়তো তালৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে কিন্তু এতিয়াৰ পৰা মই পুনৰ ক'ব বিচাৰিম যে এতিয়াৰ পৰা যিসকল কোভিড আক্ৰান্ত ৰোগী আছে বা কালি যি 44জন কোভিড আক্ৰান্ত ৰোগী ওলাইছিলে গুৱাহাটী মহানগৰীত তেওঁলোকক যি শিঙিমাৰী হস্পিটেল আছে চৰকাৰী হস্পিটেল তাত ভৰ্তি কৰোৱা হৈছে হয় হিৰক আপোনাক ধন্যবাদ জনাইছোঁ আৰু হিৰকে আমাক ইতিমধ্যে জনালে যে শেহতীয়াকৈ বৃদ্ধি পোৱাৰ সংখ্যা বা তেওঁলোকক যিসকল ৰোগী তেওঁলোকক ক'ত লৈ যোৱা হৈছে তেওঁলোকক স্থানান্তৰিত কৰা হৈছে চিকিৎসা ক'ত প্ৰদান কৰা হ'ব এই সকলো বিষয় ইতিমধ্যে আমাক হিৰকে জনাইছে শেহতীয়া সকলো খবৰ আৰু আমি জনাওঁ যে 1000 অতিক্ৰম কৰিছে এতিয়া হাজাৰৰ ঘৰো অতিক্ৰম কৰিছে কৰোনাত আক্ৰান্তৰ সংখ্যাই কিন্তু সমান্তৰালভাৱে যিহেতু আৰোগ্য হৈছে সেই খবৰ আমি জনাই গৈছোঁ আৰু ইফালে ধুবুৰীত 27 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা জিলাখনত শেহতীয়াকৈ 14 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছ ধুবুৰীত 5টা কোৱাৰেণ্টাইন চেণ্টাৰত 12 গৰাকী হোম কোৱাৰেণ্টাইনত থকা 2 গৰাকী লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিড পজিটিভ অহাৰ পিছত 14 গৰাকী আক্ৰান্তক চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে উল্লেখ কৰিব পাৰি যে 2জন হোম কোৱাৰেণ্টাইনত আছিল আৰু বাকী কেইজন আছিল তেওঁলোক কোৱাৰেণ্টাইন অৱস্থাত আছিল গতিকে তেনে ক্ষেত্ৰত শেহতীয়াভাৱে যি সংখ্যা ইতিমধ্যে ধুবুৰীত ওলাইছে 27 জনলৈ ইতিমধ্যে বৃদ্ধি পাইছে আৰু 14জন শেহতীয়াকৈ 14 জনৰ দেহত ধৰা পৰিছে আমি পুনৰ কৈছোঁ 5টা কোৱাৰেণ্টাইন চেণ্টাৰত 12 গৰাকী আৰু হোম কোৱাৰেণ্টাইনত থকা 2 গৰাকী লোক আক্ৰান্ত হৈছে শেহতীয়া সকলো খবৰ জনাব জ্যোতিময় চক্ৰৱৰ্তী আমাৰ সৈতে আছে জ্যোতিময় চক্ৰৱৰ্তী আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আমি জনাইছোঁ যে 5টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰত থকা 12 গৰাকী হোম কোৱাৰেণ্টাইনত থকা 2 গৰাকী এতিয়া সবিশেষ জানিম আপোনাৰ পৰা নিশ্চয়কৈ পাপৰি চিন্তাৰ বিষয় এটাই যে যোৱা নিশা একেলগে 14টাকে আচলতে কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাত কিন্তু চিন্তিত হৈছে জিলাবাসী এই কাৰণেই যে বাহিৰৰ পৰা বৰ্তমানে হেজাৰে মানুহ আহি আছে ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ আগৰ বাতৰিত আমি উল্লেখ কৰিছিলোঁ আমাৰ যে প্ৰায় 12,000ৰো অধিক লোক বৰ্তমানে কোৱাৰেণ্টাইন হৈ আছে ধুবুৰীৰ বিভিন্ন জেগাত গুৱাহাটীৰ পিছত বোধ কৰোঁ নামনি অসমত চবতকৈ ডাঙৰ কোৱাৰেণ্টাইন চেণ্টাৰ এই মুহূৰ্তত ধুবুৰী জিলাত স্থাপন হৈছে প্ৰায় বিভিন্ন ঠাইত বৰ্তমান চিন্তিত হৈ পৰিছে ধুবুৰী চহৰৰ কথা আমি যদি উল্লেখ কৰোঁ কালি তেনেকুৱা দেখা গৈছে যে
কোৱাৰেণ্টাইন চেণ্টাৰ ভিতৰত জহৰ হিন্দী স্কুল হাইস্কুল যিটো তাত যিটো কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাৰ পৰা দুজনকৈ ব্যক্তিৰ দেহত পজিটিভ ওলাইছে কিন্তু তাতে যোৱা চাফাই কৰ্মী দুজনমান দুদিনৰ পৰা তেওঁলোকে অসুস্থ হৈ পৰিছিল তেওঁলোকে জ্বৰ হৈছে ইত্যাদি বেমাৰ হৈ পৰিছিল আৰু কিন্তু লগে লগে ৰাইজে খবৰ দিয়াত স্বাস্থ্যকৰ্মী আহি পেলাই তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে কিন্তু এতিয়ালৈকে তেওঁলোকৰ সোৱাব সংগ্ৰহ কৰা হোৱা নাই তাকে লৈ কিন্তু স্থানীয় ধুবুৰী চহৰবাসী লোক চিন্তিত হৈ আছে কাৰণ কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ পৰা যিবিলাকৰ পৰা পজিটিভ কেছ ওলাই আছে সেইসমূহত যিসমূহ ব্যক্তি গৈ আছে তেওঁলোকে সঠিক তেওঁলোকৰ পোছাক আদি আছে নে নাই তেওঁলোকৰ পিপি কিট আছে নে নাই তেওঁলোকে খাব দিবৰ কাৰণে বিভিন্ন কাৰণত তেওঁলোকে ভিতৰলৈ সোমাই আছে সেইটো কিন্তু চোৱা চিতা কৰা প্ৰশাসনৰ বৰ্তমানে কৰ্তব্য হৈ পৰিছে কাৰণ যদি এনেকুৱা ধৰণৰ সংক্ৰমণ আৰম্ভ হয় তেওঁলোক জ্বৰত আক্ৰান্ত হৈ আছে তেওঁলোকৰ শৰীৰ সুস্থ নহয় তেওঁলোকৰ ঘৰত থাকিবলৈ দিয়া হৈছে তাৰপিছতো সোৱাব সংগ্ৰহ কৰা নাই ই কিন্তু সঁচাকৈ এটা চিন্তাৰ কাৰণ জ্যোতিময় চক্ৰৱৰ্তী হয় পাপৰি আচলতে দুখটো আমি দিব নোৱাৰোঁ কাউকে কাৰণ কি সোৱাব যিহেতু 12,000 মানুহ আহিছে বুলি ক'ব লাগিব এই মুহূৰ্তত 12,000 মানুহ কোৱাৰেণ্টাইন চেণ্টাৰত আছে 8,000 মানুহ হোম কোৱাৰেণ্টাইনত আছে প্ৰায় 20,000ৰ অধিক মানুহ বৰ্তমান ধুবুৰীত আছে কিন্তু কিমান পৰীক্ষা এদিনতে অসমত কৰা সম্ভৱ সেয়াও কিন্তু চিন্তাৰ বিষয় পৰীক্ষা কৰাটো এটা সময় প্ৰয়োজন হোম কোৱাৰেণ্টাইনত যিসকল লোক আছে তাৰ ভিতৰত দুজনৰ ওলাইছে শেহতীয়াকৈ হোম কোৱাৰেণ্টাইন দুজন ওলাইছে আৰু আমি যিটো কৈ আছোঁ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন যি 12জন ব্যক্তি আছে তাৰে কিন্তু কেইবাজনক ইতিমধ্যে তাৰে পৰা ছুটি দিয়া হৈছিল সোৱাব লোৱাৰ পিছত সোৱাব লোৱাৰ পিছত তেওঁলোকে ছুটি দিয়া হৈছিল মানে তেওঁলোকক হোম কোৱাৰেণ্টাইনলৈ দিয়া হৈছিল ঘৰত যোৱাৰ পিছত তাৰে ভিতৰত দুজন গোলকগঞ্জ সমষ্টিৰ পাবচৰা অঞ্চলৰ দুজন যুৱক বজাৰত দুদিন ধৰি ঘূৰি ফুৰিছে এনেকুৱাও খবৰ আমাৰ হাতত আহি পৰিছে সেই দুজনৰ কালি নিশা পজিটিভ ওলাইছে তে বজাৰত ঘূৰি ফুৰা মানুহটো যিটো হোম কোৱাৰেণ্টাইনত দিয়া হৈছে মন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে কঠোৰ হোম কোৱাৰেণ্টাইন নীতি অৱলম্বন কৰিব লাগিব সেই ক্ষেত্ৰত কিন্তু সেই নীতি অৱলম্বন এইটো আপুনি এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে বজাৰত ঘূৰি ফুৰিছে হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়াৰ পিছত বজাৰত ঘূৰি ফুৰিছে জ্যোতিময় চক্ৰৱৰ্তী এই কথাটোকে আজি বিগত 3-4 দিনৰ পৰা আমি কৈ আহিছোঁ যে কেইবাটাও ঘটনা আমি দেখিছিলোঁ জ্যোতিময় চক্ৰৱৰ্তী বৰপেটাতো তেওঁলোকক কোৱাৰেণ্টাইন হৈ থাকিবলৈ দিয়া হৈছে বাহিৰত আহি তেওঁলোকে ব্ৰাছ কিনিবলৈ ওলাই আহিছে ঠিক তেনেধৰণে গোলাঘাটতো তেনেকুৱা ধৰণৰ কিছু খবৰ আহি পৰিছে যে বাহিৰত ঘূৰি ফুৰিছে বোকাখাততো আনকি বাহিৰত ঘূৰি ফুৰিছে এই বাহিৰত ঘূৰি ফুৰা কথাটোৱে যে কিমান বিপদজনক হ'ব পাৰে তাৰে এটা উদাহৰণ ধুবুৰীত ওলাইছে যিটো আপুনি এতিয়া ক'লে দুজনকৈ লোক বাহিৰত ঘূৰি ফুৰিছে তেওঁলোক পজিটিভ ওলাইছে এতিয়া কথা হৈছে ক'ত গৈছিলে হয় সাংঘাতিক বিপদজনক হ'ব পাৰে পাপৰি কাৰণ এই এটা সামাজিক সংক্ৰমণ কৰিব পাৰে যিটো আমি কমিউনিটি এফেক্টেড হোৱাৰ কথা যিটো বাৰে বাৰে কৈ আছোঁ এটা মাছ স্প্ৰেডিঙৰ কথা যিটো কোৱা হৈ আছে এই লক্ষ্যসমূহে কৰিব পাৰে কাৰণ এতিয়ালৈকে যিখিনি মানুহ ওলাইছে তেওঁলোকে ট্ৰেভেল হিষ্ট্ৰী আছে তেওঁলোকে মহাৰাষ্ট্ৰৰ পৰা মুম্বাইৰ পৰা দিল্লীৰ পৰা বা আহমেদাবাদৰ পৰা বিভিন্ন ঠাইৰ পৰা কাম কৰা শ্ৰমিক তেওঁলোকে আহিছিল কিন্তু তেওঁলোকক হোম কোৱাৰেণ্টাইন দিয়াৰ পিছত তেওঁলোকে বজাৰত ঘূৰি ফুৰাৰ পিছত যেতিয়াকৈ মানুহৰ পজিটিভ ওলাবলৈ আৰম্ভ কৰিছে এয়া কিন্তু সাংঘাতিক চিন্তাৰ কথা কাৰণ সেই মানুহখিনিক এই মুহূৰ্তত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কিন্তু এটা ডাঙৰ ঘটনা হৈ যাব কাৰণ ইয়াৰ কাৰণে কিন্তু কেৱল মাত্ৰ প্ৰশাসনে দায়ী নহয় স্থানীয় যি সচেতন ব্যক্তি আছে তেওঁলোকে আগবাঢ়ি আহিব লাগিব যি VDB আছে তেওঁলোকে আগবাঢ়ি আহিব লাগিব সকলো দল সংগঠন সকলোৱে আগবাঢ়ি আহিব লাগিব আহি পেলাই এই মানুহবোৰক যিবিলাক হোম কোৱাৰেণ্টাইন দিয়া হৈছে তেওঁলোকক কিন্তু কঠোৰভাৱে হোম কোৱাৰেণ্টাইনৰ নীতি অৱলম্বন কৰিব লাগিব নহ'লে আগন্তুক দিনত ধুবুৰীৰ কাৰণে কিন্তু এটা ভয়াৱহ ৰূপ ধাৰণ কৰিব এই অঞ্চলত 150 কিলোমিটাৰ ভিতৰত কোনো কোভিড হস্পিটেল এই মুহূৰ্তত নাই জ্যোতিময় চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছোঁ এয়া ধুবুৰীৰ বাবে নহয় প্ৰত্যেকখন ঠাইৰ বাবে এতিয়া এটা বিপদজনক কথা আহি পৰিছে যে কোৱাৰেণ্টাইন হৈ থাকিবলৈ দিয়া লোকসকল বাহিৰত ঘূৰি ফুৰিছে য'ত নেকি বাৰে বাৰে কৈছোঁ বাৰে বাৰে কৈ থকা হৈছে যে আপুনি নিজেও সুৰক্ষিত থাকক আনকো সুৰক্ষিত থাকিবলৈ দিয়ক বাহিৰত ঘূৰি ফুৰা লোকক যদি কোনো লোকে প্ৰত্যক্ষ কৰে ততাতৈয়াকে প্ৰশাসনক অৱগত কৰক স্থানীয় আৰক্ষী থানাত আপোনালোকে যোগাযোগ কৰক যদিহে কোৱাৰেণ্টাইন হৈ থকা অৱস্থাত কোনো লোক বাহিৰত ঘূৰি ফুৰে ধন্যবাদ জনাইছোঁ জ্যোতিময় চক্ৰৱৰ্তী বহিৰাজ্যৰ পৰা ছাগলীয়া হৈ অসমত প্ৰৱেশ কৰা ধুবুৰীৰ 14জন কৰোনা পজিটিভ আমি ইতিমধ্যে জনাইছোঁ আৰু ইয়াৰে 8জন হৈছে কৰোনা আক্ৰান্ত গোলকগঞ্জৰ 19 মে'ত এই লোকসকল বহিৰাজ্যৰ পৰা আহি ছাগলীয়া আগমনী তথা ধুবুৰী জিলাৰ বিভিন্ন কোৱাৰেণ্টাইন কেম্পত আছিল ইয়াৰে অধিকাংশ লোকৰে স্বাব পৰীক্ষাৰ পিছত 26 মে'ত তেওঁলোকক কোৱাৰেণ্টাইনৰ বাবে জিলা প্ৰশাসনে ঘৰলৈ পঠিয়াই দিছিল কিন্তু শুকুৰবাৰে বিয়লি এই লোকসকলৰ কৰোনা পজিটিভ ওলোৱাত নিশাৰ ভিতৰতে জিলা প্ৰশাসনে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু এই লোকসকলৰ অধিকাংশই দিল্লী মহাৰাষ্ট্ৰত কৰ্মৰত আছিল অৰ্থাৎ বহিৰাজ্যত কৰ্মৰত আছিল তেওঁলোক ঘূৰি আহিছে আৰু তেওঁলোক ঘূৰি অহাৰ পাছতে যিহেতু আমি জনাই গৈছোঁ যে কোৱাৰেণ্টাইন অৱস্থা থাকিবলৈ দিয়া হৈছে হোম কোৱাৰেণ্টাইন অৱস্থা থাকিবলৈ দিয়া হৈছে আৰু তাৰ পাছতে কেইবাজনৰ লোকৰ দেহত COVID-19 পজিটিভ ওলাইছে অন্তৰ্গত হয় তাৰে চবৰে ট্ৰেভেল হিষ্ট্ৰী আছে 3জন মহাৰাষ্ট্ৰ 2জন হাৰিয়ানা আৰু 3জন দিল্লীৰ পৰা আহিছে 2জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন ছাগলীত আছিলে
বাকী 6জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পৰা ৰিলিজ কৰা হৈছিলে সোৱাব লোৱাৰ পিছত চব বাকী 6জন মানুহ হোম কোৱাৰেণ্টাইনত আছিল স্যার এইবিলাক কেই তাৰিখত আহিছিল এই ঔষধ 19 তাৰিখে অহা হয় তাৰপিছত দুজন 24 তাৰিখে অহা হয় সেইখিনি সোৱাব লৈ পেলাই হোম কোৱাৰেণ্টাইনৰ কাৰণে ৰিলিজ কৰা হৈছে হোম কোৱাৰেণ্টাইনত কেই তাৰিখত দিয়া আছিল স্যার 5জনৰ 26 তাৰিখ আৰু 2জনৰ আপোনাৰ 28 তাৰিখ স্যার এগুলো ক'ত লৈ যাব এগুলো এতিয়া বৰপেটাত লৈ যাব আৰু কিমান হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈ এইটো ক'ব নোৱাৰি হোপফুলি আমাৰ যিখিনি আমি যিটো মেজাৰ্ছ লৈ আছোঁ সেইটোলৈকে এতিয়ালৈকে ৱৰ্ক কৰি আছে বাকী ডিষ্ট্ৰিক্টবোৰতকৈ ধুবুৰীৰ সংখ্যা যথেষ্ট কম ব্ৰেকিং নিউজ জুনৰ পহিলা সপ্তাহত ঘোষণা হ'ব HSLCৰ ফলাফল এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেজপুৰত এই ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ জনাইছো এই মুহূৰ্তত যে জুনৰ পহিলা সপ্তাহত অৰ্থাৎ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব HSLCৰ ফলাফল আৰু এই ঘোষণা ইতিমধ্যে কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেজপুৰত এই ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট ওলাব এইটো মুখ্য ন্যায়াধীশ এইটোত আমি কমেণ্ট দিব নাপায় বুলিতো এতিয়া খালি শ্বপিং মলে আছে আৰুতো বাকী একো লকডাউন নাই গতিকে মই ভাবোঁ যে 1 তাৰিখে ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশ আহে আমি তাকেই পালন কৰিম যি ভাৰত চৰকাৰৰ নিৰ্দেশ আহে চেলুনতো ঘৰে ঘৰে গৈ কাটিব পৰা অৱস্থাত আছেই খালি চেলুনখন খোলা নাই মই ভাবোঁ যে লাহে লাহে আমি এইবোৰ খুলি দিব পাৰোঁ বিশেষ অসুবিধা নহয় মেঘালয়ত পুনৰ 6জন লোক কৰোনাত আক্ৰান্ত হৈছে দক্ষিণ পশ্চিম গাৰো হিলছৰ 3জন কৰোনাত আক্ৰান্ত হৈছে পশ্চিম গাৰো হিলছৰ 1জন কৰোনাত আক্ৰান্ত হৈছে পূব খাচী হিলছৰ 1জন কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত আটাইকেইজন বহিৰাজ্যৰ পৰা অহা পুনৰ এবাৰ জনাইছো মেঘালয়ৰ খবৰ মেঘালয়ত পুনৰ 6জন লোক কৰোনাত আক্ৰান্ত হৈছে দক্ষিণ পশ্চিম গাৰো হিলছৰ 3জন কৰোনাত আক্ৰান্ত হৈছে পশ্চিম গাৰো হিলছৰ 1জন কৰোনাত আক্ৰান্ত হৈছে পূব খাচী হিলছৰ 1জন আক্ৰান্ত হৈছে আৰু কৰোনাত আক্ৰান্ত আটাইকেইজন বহিৰাজ্যৰ পৰা অহা We had 6 more people who have tested positive. These are people who have come back from different parts of the country, mainly from Maharashtra, Bangalore, West Bengal and Chennai. So with these 6 new cases, we have total 27 cases. Out of these 21, 12 have already recovered and 1 deceased. And 14 are active cases. All these new 6 cases, which are people, as I said, who have returned back to the state, are in the corona care centers, and they are all asymptomatic. They're not showing any symptoms, and all have been kept in quarantine since the time that they have arrived into the state. প্ৰথম সংবাদৰ আৰু খবৰ আছে সময়টি বিৰতি বিৰতিৰ পাছত কৰোনা সংক্ৰমণ ৰোধৰ বাবে দিনে নিশাই ব্যস্ত হৈ আছে আৰক্ষী প্ৰশাসন বৰঝাৰ বিমান বন্দৰতো দেখা গৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা স্বাস্থ্য বিভাগৰ সহায়ত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ কৰা হৈছে স্বাস্থ্য পৰীক্ষা বিমান বন্দৰত থকা যাত্ৰী তথা অন্য লোকসকলকো মাস্ক বিতৰণ কৰিছে আৰক্ষীয়ে আমি দেখুৱাইছো মাস্ক বিতৰণ কৰিছে আৰক্ষীয়ে কৰোনা সংক্ৰমণ ৰোধৰ বাবে দিনে নিশাই এনেধৰণে আৰক্ষী প্ৰশাসন ব্যস্ত হৈছে বৰঝাৰ বিমান বন্দৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা স্বাস্থ্য বিভাগৰ সহায়ত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু বিমান বন্দৰত থকা যাত্ৰী তথা অন্য লোকসকলকো মাস্ক বিতৰণ কৰিছে আৰক্ষীয়ে N95 যিমানখিনি পাৰোঁ আমি মাস্ক প্ৰভাইড কৰিছোঁ গ্ল'ভছ দিছোঁ আৰু চিল দিছোঁ যে তেওঁলোকে নিশ্চিতভাৱে ডিউটি কৰি পাৰে আহিলেও আমাৰ টিমটোকো আমি বহুত ধুনীয়াকৈ টিম ৱাইজ আমি কৰি আছোঁ টিমখিনি মিলি কৰি আছোঁ আমি যোনটো কৰি আছোঁ ইমান দিনৰ পৰা কৰি আছোঁ আৰু আগলৈ কৰি গৈ থাকিম আমি সাহসেৰে কাছাৰ আৰক্ষী জালত 18গৰাকী ম্যানমাৰৰ নাগৰিক 18গৰাকী ম্যানমাৰৰ নাগৰিকৰে ভিছাৰ ম্যাদ উকলি গৈছে 6 মাহ পূৰ্বে পাছপোৰ্ট লৈ বিহাৰলৈ কাম কৰিবৰ বাবে আহিছিল 18গৰাকী ম্যানমাৰৰ নাগৰিক লকডাউনৰ পূৰ্বে ভাৰতলৈ অহা 18গৰাকী ম্যানমাৰৰ নাগৰিক বিহাৰতে আবদ্ধ হৈ পৰে এই সময়ছোৱাত 18গৰাকী নাগৰিকৰ ভিছাৰ ম্যাদ উকলিগে যায় লকডাউনৰ মাজতে ঠিকনা আৰু পৰিচয় গোপনে ৰাখি শিলচৰত উপস্থিত হোৱা আটাইকেইজনে শিলচৰত নিজকে মণিপুৰৰ বাসিন্দা বুলি ভুৱা তথ্য দিছিল কিন্তু কাছাৰ আৰক্ষীৰ সোধপোছত প্ৰকৃত ঘটনা পোহৰলৈ আহে আটাইকে আৰক্ষী জিম্মালৈ প্ৰেৰণ
কৰা হৈছে পুনৰ জনাইছো কাছাৰ আৰক্ষী জালত পৰিছে 18 গৰাকী ম্যানমাৰৰ নাগৰিক 18 গৰাকী ম্যানমাৰৰ নাগৰিকৰে ভিজাৰ ম্যাদ উকলি গৈছে ছমাহ পূৰ্বে পাছপৰ্ট লৈ বিহাৰলৈ কাম কৰিবৰ বাবে আহিছিল 18 গৰাকী ম্যানমাৰৰ নাগৰিক লকডাউনৰ পূৰ্বে ভাৰতলৈ অহা 18 গৰাকী ম্যানমাৰৰ নাগৰিক বিহাৰতে আবদ্ধ হৈ পৰে সেই সময়ছোৱাত 18 গৰাকী নাগৰিকৰ ভিজাৰ ম্যাদ উকলি যায় লকডাউনৰ মাজতে ঠিকনা আৰু পৰিচয় গোপনে ৰাখি শিলচৰত উপস্থিত হয় আটাইকেইজনে শিলচৰত নিজকে মণিপুৰৰ বাসিন্দা বুলি ভুৱা তথ্য দাখিল কৰিছিল কিন্তু কাছাৰ আৰক্ষীৰ সোধা পোছাত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা প্ৰকৃত ঘটনা আটাইকে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে কাছাৰ আৰক্ষীৰ সোধা পোছা অব্যাহত আছে ইতিমধ্যে প্ৰকৃত ঘটনা পোহৰলৈ আহিছে জিম্মাত আছে আৰক্ষীৰ জিম্মাত আছে আৰু 18 গৰাকী ইতিমধ্যে আমি জনাইছো যে ম্যানমাৰৰ নাগৰিক আৰু মিছা তথ্য দি ভুৱা তথ্য দি শিলচৰত প্ৰৱেশ কৰিছে म्यांमार में এখানে কই আইছো जी सर कहाँ है आया यूपी से आए यूपी से क्या काम करते थे सर उधर में हम लोग को बुलाकर फंसा दिए थे सर और क्या काम करते हो उधर में कॉस्मेटिक के सामान निकलता था अच्छा तुम क्या काम करते हो कॉस्मेटिक सामान कहाँ जाना था म्यांमार में जाना है हाँ फार्मा में जाना है फार्मा में जाना है तुमको कहाँ जाना है बर्मा में जाना है सर तुमको वहाँ जाना है बर्मा में। তলাবন্ধৰ সময়ত নেটৱৰ্ক 18ৰ অনলাইন পোল 13টা ভাষাত ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মৰ পৰা অনলাইন পোললৈ 50,000 সঁহাৰি এই অনলাইন পোলত পোৱা গৈছে যে চলিত বৰ্ষত অধিকাংশই কৰা নাই ৰেল আৰু বিমান যাত্ৰা এই ক্ষেত্ৰত মাৰাঠীসকলৰ শতকৰা হাৰ শীৰ্ষত 79%, মালায়ালমৰ সৰ্বনিম্ন হাৰ 36%। চিনেমা হলত গৈও চিনেমা চাবলৈ অনীহা প্ৰকাশ কৰিছে গুজৰাটী অসমীয়া আৰু উৰিয়া লোকসকলে চলিত বৰ্ষত তেলেগু লোকসকল কোনো দিন চাবলৈ যোৱা নাই চিনেমা গুজৰাটীসকলৰ বাদে সকলোৱে নিজৰ খাদ্য নিজে ৰান্ধি খোৱাৰ পোষকতা কৰে অৱশ্যে গুজৰাটীসকলে বাহিৰৰ খাদ্য অৰ্ডাৰ কৰি খোৱাৰ পোষকতা কৰে ইপিনে বৰ্তমান কোনেও হেণ্ডশেক কৰি অভিবাদন জনোৱাৰ পক্ষপাতী নহয় অৱশ্যে পাঞ্জাবীসকল এতিয়াও অনিশ্চয়তাত আছে চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক প্ৰধান কোভিড যুঁজাৰু হিচাপে সকলোৱে নিৰ্বাচিত কৰিছে চেনিটাৰী ৱৰ্কাৰসকল দ্বিতীয় স্থানত আছে ইয়াৰ পিছতে আছে আৰক্ষী উল্লেখযোগ্য যে নিউজ 18 মানি কণ্ট্ৰল ফাৰ্ষ্ট পোষ্ট আৰু CNBC 18ৰ জৰিয়তে 21 মেৰ পৰা 28 মেলৈ চলোৱা হৈছিল এই অনলাইন পোল পুনৰ জনাইছো তলাবন্ধৰ সময়ত নেটৱৰ্ক 18ৰ অনলাইন পোল 13টা ভাষাত ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মৰ পৰা অনলাইন পোললৈ 50,000 সঁহাৰি এই অনলাইন পোলত পোৱা গৈছে যে চলিত বৰ্ষত অধিকাংশই কৰা নাই ৰেল আৰু বিমান যাত্ৰা এই ক্ষেত্ৰত মাৰাঠীসকলৰ শতকৰা হাৰ শীৰ্ষত 79%, মালায়ালমৰ সৰ্বনিম্ন হাৰ 36%। চিনেমা হলত গৈও চিনেমা চাবলৈ অনীহা প্ৰকাশ কৰে গুজৰাটী অসমীয়া আৰু উৰিয়া লোকসকলে চলিত বৰ্ষত তেলেগু লোকসকলো কোনো দিনে চিনেমা চাবলৈ যোৱা নাই বা আকৰ্ষিত নহয় গুজৰাটীসকলৰ বাদে সকলোৱে নিজৰ খাদ্য নিজে ৰান্ধি খোৱাৰ পোষকতা কৰে অৱশ্যে গুজৰাটীসকলে বাহিৰৰ খাদ্য অৰ্ডাৰ কৰি খোৱাৰ পোষকতা কৰে ইপিনে বৰ্তমান কোনেও হেণ্ডশেক কৰি অভিবাদন জনোৱাৰ পক্ষপাতী নহয় অৱশ্যে পাঞ্জাবীসকল এতিয়া অনিশ্চয়তাত আছে চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলক প্ৰধান কোভিড যুঁজাৰু হিচাপে সকলোৱে নিৰ্বাচিত কৰিছে চেনিটাৰী ৱৰ্কাৰসকল দ্বিতীয় স্থানত আছে ইয়াৰ পিছতে আছে আৰক্ষী উল্লেখযোগ্য যে নিউজ 18 মানি কণ্ট্ৰল ফাৰ্ষ্ট পোষ্ট আৰু CNBC 18ৰ জৰিয়তে 21 মেৰ পৰা 28 মেলৈ চলোৱা হৈছিল এই অনলাইন পোল সৰুপথাৰৰ খবৰ সৰুপথাৰৰ চুঙাজানত এজন অবৈধ বাংলাদেশীক আটক কৰা হৈছে ত্ৰিপুৰাৰ উন্মুক্ত ভাৰত বাংলা সীমান্তৰে প্ৰৱেশ কৰিছিল বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিয়ে বনাইছিল ভুৱা নাগৰিকত্ব প্ৰমাণ পত্ৰ অসমত স্থায়ী বাসিন্দা হোৱাৰ চেষ্টা ধৃত বাংলাদেশীটোৰ নাম হৈছে ৰতন বৰ্মন পুনৰ জনাইছো সৰুপথাৰৰ চুঙাজানত এজন অবৈধ বাংলাদেশী আটক কৰা হৈছে ত্ৰিপুৰাৰ উন্মুক্ত ভাৰত বাংলা সীমান্তৰে প্ৰৱেশ বাংলাদেশীটোৰ ভাৰতত প্ৰৱেশ কৰিয়ে বনাইছিল ভুৱা নাগৰিকত্ব প্ৰমাণ পত্ৰ অসমত স্থায়ী বাসিন্দা হোৱাৰ চেষ্টা ধৃত বাংলাদেশীটোৰ নাম হৈছে ৰতন বৰ্মন ঘৰ ক'ত এতিয়াতো লাহৰিজান আছিলে তোৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল ঘৰটো বাংলাদেশৰ পৰা ইয়াত কেনেকৈ আহিলি বাংলাদেশ পৰা ইয়াত মই বাংলাদেশতে কাম কৰিছিলে পেইণ্টিং কাম তো 3 বন্ধু মিলি কিনা ইয়াতে আহিছে 3জন লগৰীয়া আৰু 2জন লগৰীয়া আছিলে তাই কাৰণে পেইণ্টিং কৰিছিলে বাংলাদেশৰ পৰা এইটো কাটাটাৰটো কেনেকৈ পাৰ হ'লি কাটাটাৰ আছিলে না এনেই খোলা আছিলে তো মেইন ৰোডতে আহি কিনা জাগাৰ নামটো বলা ঢেবা আছিলে
তাতে গাড়ী কিনা চিৰাজদৌলা যায় আৰু তাতে যাই